নমস্কাৰ কি খবৰ উঠি নহা আগতে উৰুলি এটা দিলো আপোনালোকে নিদিলে দেখোন ছোৱালীজনী বিয়া হ'ব নালাগে যোৱা বছৰে দৰা বিচাৰি থৈ গৈছিলো এবেলি ওলাবনে নোলাই চাব লাগিব ন পোন প্ৰথমে সকলোকে ৰঙালী বিহু ওলগ জনালো ভালে আছে নে ৰাইজৰ মাতে নাই দেখোন ভালে আছে নে আপোনালোকে আপোনালোকৰ যিমান ডাঙৰকৈ মাত ওলাব আমাৰো সিমান ডাঙৰকৈ মাত ওলাব আপোনালোকে এতিয়া যিটো মাত ওলাইছে মই এনেকৈ সুধিবলৈ ভালে আছেনে বজাব মই বজাম মোৰ ঢোল এটা লগত লৈ ফুৰোঁ প্ৰথমতে গাই লওঁ তাৰপিছত ঢোল বজাম ন এই জানো এই দিশত গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই থোৰা হে মনে কোতে কোটাই ঐ দেহাৰ মেৰ মায় ঐ শিমলুগুৰি আহিবৰ পৰা ক্ষীণ দেখিছেনে বহুত বেছি ক্ষীণাই আহিলোঁ ন এই শিঙি মাছৰ নাম নল'ব বাকলি নামাইম নকৰিম একে ঢেপকৈ একদম গাতে গৈ পৰিহে দিমগৈ গোটেইকৈ পাঞ্জাৱবতী ট্ৰাকৰ তলত পৰা নিচিনা হ'ব দেই শিঙি মাছৰ লগত নোজোকাব বিদুৰ ভাই চালেনে নাই বিদুৰ ভাই চিনেমা ৰিলিজ নোহোৱাৰ আগত আপোনালোকৰ ওচৰলৈ আহিছিলোঁ হয়নে কোনে কোনে চালে ভাল পালে সঁচাকৈ পালেনে টি 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 আহ 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 তেতিয়া জোৱাই লৈ কৈ আছিলোঁ এতিয়া নিজলৈ তেনেকৈ ক'বলৈ মই বাহিৰে কাম কৰি ফুৰিম মোৰ মানুহজনে ঘৰত থাকি হাঁহ কুকুৰা চালেই হ'ব টি 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 আহ 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 হয়নে আমাৰ লগত আজি মোৰ লগত আৰু এজন মানুহ আহিছে কোন আহিছে জানেনে কোন আহিছে মইতো আহিয়ে থাকোঁ মই শিমলুগুৰি আহি থাকোঁ যোৱা বছৰো আপোনালোকৰ মাজলৈ আহিছোঁ এইবাৰো আহিছোঁ এই নতুনকৈ কোন আহিছে কেকেদা নামাতো দিয়ক সেইজনে আহিলে মই কথা ক'বলৈই চান্স নাপাম নহ'লে নে মাতো হা মাতো নে বিহু গাওঁ বিহু যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই এৰি যাম কেকেদাক মাতো ন মাতো নে কেকেদাক কি হ'ল মাতবোল নাই যে মাতো নে মই থাকোঁ মাতো কেকেদাৰ কাৰণে সকলো এটা হাত চাপৰি কি হ'ল আহি এইফালে যে হাত জোকাৰিলে কিয় মই এইফালে দৰ্শক আছে বুলি ধৰিলোঁ মই ধৰিবই পৰা নাই কোনে আপোনাক সেইযোৰ লগাই বুলি কৈছে ৰাতিখন টনিয়ে গিফ্ট দিছে দি কৈছে ব্যৱহাৰ কৰিব এতিয়া দিছে সেইকাৰণে এতিয়া পিন্ধি দিছোঁ আৰু ভালে আছেনে সকলো বোলে হৰি ৱেল থেংক ইউ ছ' মাছ টু অল অফ ইউ লেডিজ এণ্ড জেণ্টলমেন I am very happy to say you that কেকেদা অসমীয়াতে কওক অসমীয়া সকলোৱে বুজি পায় পাব ন আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ লগতে এই বিহু অনুষ্ঠানৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনালোঁ
আমাৰ জাতিটোৰ কাৰণে খুবেই ভাল খবৰ যে আমাৰ সংস্কৃতি আমাৰ ভাষা বহুতখিনি আগতকৈও বেছি প্ৰসাৰ হৈছে এয়া আমাৰ অসমীয়াৰ বৰ ডাঙৰ গৌৰৱৰ কথা আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী সন্মান পাইছে সেইটো আমাৰ কাৰণে কিমান ভাল লগা কথা আৰু আমাৰ ভাষাটো এনেকুৱা ভাষা এটা যিটো ভাষাক আজিৰ পৰা শ বছৰ আগতেও চীনা পৰিব্ৰাজক হিউৱেন চাঙে কৈ থৈ গৈছিল যে অসমীয়া ভাষাটো এটা নিজস্বতা থকা ভাষা হিউৱেন চাঙে অসমীয়াত কৈ গৈছিল নে হিউৱেন চাঙে কৈছিল নাং টিং ডং ক কমাইছে নিশ্চয় আছামিজ টেং ডপনছা মানে চাইনা ভাষা কৈছিল বুজি পাও সেইকাৰণেতো অসমীয়াটো কৈছে ঠেন লাগিলে মই অকণমান ৰৈ দিছোঁ আপুনি কথা পাতক কিন্তু তাইক ধুনীয়া লাগিছে হয়নে লাগিছেনে নাই ধুনীয়া লাগিছে মই এতিয়া আজি বহুত দিনৰ মূৰত ময়ো লগ পাইছোঁ মই তাইক কৈছোঁ বোলো তই আগতকৈ ক্ষীণাইছ তাই কৈছে বোলে মোৰ এতিয়া বেছি ন ওচৰলৈ বোলে যাবলৈ ভয় লাগে ফুটাটো দি সৰকি যাওঁ বুলি ইমান ক্ষীণাইছে কিন্তু ধন্যবাদ আৰু মই ইয়াতে প্ৰথম আহিছোঁ বাৰু এনেই অনুষ্ঠানটোৰ কথা মই জানো আপোনালোকৰ এই মৰম এই অনুষ্ঠানটোৰ প্ৰতি সদায় থাকক আমিও সেইটোৱে বিচাৰোঁ আৰু খালি মই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত কথা দুটা কৈ থ'ব বিচাৰোঁ প্ৰথম কথা অনুষ্ঠানটো আমি যি কথা ক'ম এইবোৰ সম্পূৰ্ণ ৰসৰ কাৰণে কাল্পনিক কথাই ক'ম কোনো মৃত বা জীৱিত ব্যক্তি এই কথাবোৰৰ লগত জড়িত নহয় যদি কিবা কাৰণত জড়িত হয় সেয়া এক সংযোগ বুলি ধৰি ল'ব আৰু সতৰ্কবাণী দুটা দি থৈ যাওঁ যদি মোৰ কথাত যদি আপোনালোকৰ হাঁহি উঠে অনুগ্ৰহ কৰি যেন হাঁহিলে আগলৈ মুখ কৰি হাঁহে পিছলৈ যেন মাৰি নিদিয়ে এনেকৈ মাৰি নিদিয়ে যেন নহ'লে পিছৰ মানুহৰ দাঁত নাক যাব পাৰে তাৰ কাৰণে মই জগৰীয়া নহয় আৰু দ্বিতীয়তে কোনোবা যদি দৰ্শকৰ বিহুৰ সময় যিহেতু মিতিৰ আদি খাওঁতে পেটৰ প্ৰব্লেম থাকিব পাৰে গেছ আদি হ'ব পাৰে কিন্তু তথাপিও অনুষ্ঠান চাই আছে যদি তেনে প্ৰব্লেম হৈ আছে এই অনুষ্ঠানটোৰ পৰা আঁতৰি গ'লে ভাল হয় কিবা কাৰণত যদি মোৰ কথাত হাঁহি ওলাব লাগে মুখেৰে ওলাই যদি পিছফালে তাৰ কাৰণে মই জগৰীয়া নহয় বোলে আও হৰি থেংক ইউ এ জাপি বৰষুণ লাগে ঐ বৰষুণ গ'লে কামত নাহে ঐ আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল কাঁহী বাতি নোধোৱে ভাগিব বুলি হাতৰ ন এজনী গোটাই ল'বি খুৱাব বুলি সুখৰ ভাত পাছতহে মজা পাবি ৰান্ধি দুজনলে ভাত থেংক ইউ এইখিনি ঢেৰ মানুহে ঢেৰ কিবা কিবি কৈছে এইখিনি মই ৰৈ থাকোঁতে বহুত প্ৰশ্ন কৰিছে কোনোবাই কৈছে মোক বগা দেখিছে কোনোবাই কৈছে চিৰিয়েলতকৈ সৰু দেখিছে কোনোবাই কৈছে ক্ষীণ দেখিছে চিৰিয়েলতকৈ মোক অলপ ডেকা দেখি নেকি বাৰু ফিট দেখি নেকি হা এই দুজনী ঘৈণীয়েক হ'লে এইবিলাকেই লাভ আৰু চিৰিয়েলৰ যেনিবা OLX-ত দি দিলোঁ ঘৰত এজনীও আছেতো হ'লেও আপোনালোকৰ কাৰণে এইখিনি ফিট হৈ থাকিব লাগিব কাৰণ এতিয়া আপোনালোকে চাওক হাঁহিটো চিকিৎসা বুলি কয় মানুহে হাঁহিলে ভাল বুলি কয় গতিকে আপোনালোকক হহুৱাবলৈ আমিও ভগৱানৰ কৃপাত যিমান পাৰি ভালে থাকিব লাগিব তেতিয়াহে দুই এটা কথা কৈ থাকিব পাৰিম বেহাৰবাৰীখন আমি কৰি থাকিব পাৰিম চাই আছেনে নাই বেহাৰবাৰীখন বোলো চাই আছেনে নাই অঁ থেংক ইউ এনেকৈ চিয়ৰটো দি থাকিব তেতিয়া ভাল লাগে মোৰো আৰু বেহাৰবাৰীৰ পৰা যে বাইলুং এতিয়া ভাল খবৰ এটা দি থওঁ বাইলুং এতিয়া বেহাৰবাৰীলৈ গৈ আছে দেই আপোনালোকে দেখিব প্ৰীতম ছাৰো আহি আছে মই মোহনটো আহিলোঁ আমি যে 1 বছৰ বেহাৰবাৰীৰ পৰা আঁতৰি আছিলোঁ বিভিন্ন মানুহেতো গালিও পাৰিছে কিছুমান মানুহে আমাক উৎসাহো দিছে যে অভিনয় কৰা মানুহ সদায় এটা চৰিত্ৰই কৰিবনে বেলেগো কৰিব লাগে সেই বছৰটোত বিভিন্ন এনেধৰণৰ কথা গ'ল যদিও মোলৈ এটা বিশেষ ফোন আহিল গোৱালপাৰাৰ পৰা মই য'ত শ্ব'ত গৈছোঁ এইবাৰ কৈছোঁ ট্ৰাইবেল মানুহ এজনে মোলৈ ফোন কৰিছে মোক ফোন কৰি কৈছে তুই কে হয় না মই বোলো হয় ক'ৰ পৰা ক'লে কৈছে মই গোৱালপাৰাৰ পৰা কৰিলোঁ মই বোলো কওকচোন কৈছে তই ঘণ্টা চিৰিয়েলখন কিয় এৰি দিলি মই বোলো এনেকৈ ভাবিছোঁ আৰু যে ইমান বছৰ কৰিছোঁ নতুন চিন্তা একো নাহা হৈছে ওলাই গ'লে কিজানি আকৌ কৰিব পাৰোঁ এবছৰৰ কাৰণে ওলাইছোঁ মোক কৈছে তুই জানা না কেমেৰাও মিলাব লাগিব ন আমি মোক কৈছে তুই জানা না তই মোৰ মদৰ লগত চাকনা আছিলি জানা না মই বোলো কি মদৰ লগত চাকনা মোৰতো অলপ খঙো উঠিছে বেয়া লাগিছে সি কৈছে মই যে সদায় মালটো খাওঁ তোৰ চিৰিয়েলখন লগাই খাওঁ জানা না তুই মালৰ লগত চাকনা আছিলি ঘণ্টা বোলো থেংক ইউ এইটো কিন্তু এটা
বিৰাট এটা ভাল লগা কথা, এটা ডাঙৰ কমপ্লিমেণ্ট আৰু বাইলুং অকণমান বাইলুঙে অকণ নাচিও দেখুৱাব, আমি কথাও ক'ম এনেকৈ অকণমান গানো গাম নাচিমো। তুমি গাবা? মই গাম, তই নাচিবি? নাচিমতো। কিন্তু বজাব কোনে? অকণ হাত চাপৰি বজাব লাগিব, এই ৰিদমটো দি থাকিব লাগিব এনেকৈ। দিবনে আপোনালোকে নে নিদিয়ে? অঁ বঢ়িয়া। এইটো হাত চাপৰি মাৰিলে যাবগৈ লাগিব, এইটো দিব লাগিব। আৰু এটা কথা দেই, হাত চাপ আমাৰ গুৰুজনাই কৈ গৈছে, শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে হাত চাপৰি বজালে আমাৰ হাৰ্টৰ কাৰণে ভাল, হাত চাপৰি বজালে ৰক্ত সঞ্চালন হয়। এতিয়া আমাৰ মেডিকেল ছায়েন্সেও কৈছে এইবোৰ এক্সাৰচাইজ ৰাতিপুৱা আপোনালোকে পাৰ্কত দেখিব, বহুতে হাঁহে অকলে অকলে, এনেই হাঁহি থাকে, লাফিং থেৰাপি, হাত চাপৰি বজায়। আগতে আমি ভাবিছিলোঁ যে আৰ্টিষ্টক উৎসাহ আৰু আশীৰ্বাদ দি ৰাইজে হাত চাপৰি বজায়, আচলতে নহয়, এইটো ভুল ধাৰণা। নিজৰ হাৰ্টটো ভালে ৰাখিবলৈ অডিয়েঞ্চে চাপৰি বজায়, বহুত সময় বহি থাকে নহয়। গতিকে মোৰ অনুৰোধ, যদি আপোনালোকৰ হাৰ্টবোৰ ভালে ৰাখিব বিচাৰে মাজে মাজে বজাই থাকিব চাপৰিটো। কেকেদা বজালে ভালকৈ বজাব, এজনে বজালে চাধা মাৰ নিচিনা লাগে। এই কেকেদা চোৱাচোন, মই শকত নে চাদৰখন চুটি? নাই নাই নাই, এইটো চাদৰৰে প্ৰব্লেম। চাদৰ প্ৰব্লেম ন? মইতো তোক শকত দেখা নাই। ক্ষীণালো নে? এই বহুত ক্ষীণালি। মই নাই নাই, বহুত কমি গ'ল তোৰ, একদম বহুত কম। তই হাতখন এনেকৈ দেচোন পিছফালে, নাই নাই এনেকৈ পিছফালে যে এনেকৈ, মাইক্ৰফোনটো মই লৈ লওঁ দে, পিছলৈ আহ অকণমান। তই কিমান ক্ষীণাইছ ওলাই যাওঁ। আৰু সিখন হাতো দে, আচোন মোৰ লগত খোজকাঢ়ি। ৰাইজে গম পাইছে তোক কেনেকুৱা লাগিছে, ভাল ক্ষীণাইছে। এই আকৌ এটা সুবিধাও আছে, হাঁহি নিদিব আকৌ। এতিয়া অসমত বাৰু বাইলুং চিনি পায়, তাই সেইটো নোৱাৰে। বাহিৰত যে ফুৰিবলৈ যায়, ছ'চিয়েল মিডিয়াত ফটোবোৰ শ্বেয়াৰ কৰে নহয়, তাই যদি তাতে কিবা বাছ চাছ বা এনেকুৱা গাড়ী লৈ যায়, পাব্লিক গাড়ীত যদি যায়, মানুহে তাইক দেখিলে উঠি দিয়ে, এই চৰি প্লিজ চিট ডাউন, ভাবে গাত লেঠা মানুহ নে কি, থিয় হৈ আহিছে। তথাপি বহুতখিনি কমালে। বিহু নচাম বুলি কয়, এইবোৰ কথা কৈ আছা? সুধিব খুজিছোঁ এসোপা, তাইলৈ কিন্তু তাই ল'ৰা চাইও আছে। বাইলুং কোনোবা ওলাব নে কি বাইলুঙৰ কাৰণে? কোনোবা দুজন ওলালেও হ'ব, আমি মিলি এজনে ধৰিম। আমি বাইলুঙকো দুজনীয়ে ধৰোঁ। মই তাইক কৈছোঁ যে ল'ৰা বিচাৰি থাকিব নালাগে, তোৰ যি চাইজ হৈছে তই শহুৰ শাহুৰ বিচাৰ, ল'ৰা এনেই ওলাব, হয় নাই? তথাপি ভাল ল'ৰা এটা পাওক, তাইৰ সংসাৰখন ভাল হওক। এতিয়া আমাৰ মোহনে বিয়া পাতিলে, ভিডিঅ' চাইছেনে? জমনি এটা তোক মই কোৱাই নাই, মোহনত তোকো ক'ম ৰাইজকো কওঁ। মোহনক লগ পালোঁ বিয়াৰ পাছত, মই ভাবিছোঁ তাৰ কিবা নাৰ্ভৰ প্ৰব্লেম হ'ল নেকি, হাত এখন এনেকৈ থাকে। মই কৈছোঁ বোলো তই গুৱাহাটীতে আহোঁতে মই তোৰ ককাৰ নিচিনা মোক খুলি ক, মই এবাৰ দেখুৱাই দিওঁ। হাত এখন এনেকৈ থাকে। মই কৈছোঁ কি হৈছে হাতখনৰ? মোক দেখি এনেকৈ আঁতৰাই দিছে। কিয় জানো, মই ভাবিছোঁ নাৰ্ভৰ প্ৰব্লেম নেকি। তাৰপিছত সি সোধোতে কৈছে নহয়, নতুন নতুন বিয়া পাতিলে, এতিয়া বিহুৰ সময়ত নতুন মিতি খাবলৈ যায়, কইনাজনী এনেকৈ ধৰি ধৰি নাযায় জানো? কইনাজনী লগত নাথাকিলেও হাতখন এনেকৈয়ে থাকে। সেয়া সুধিব খুজিছোঁ তৰালি, চাপৰিটো বজাই যাব দেই। কোন হ'ব তোমাৰ লগৰী, কোন হ'ব তোমাৰ লগৰী, কোনে পাব অন্তৰ ঠাই। আজয় হিয়াৰে দাপোনত তৰালি, দেখো তোমাৰ প্ৰতিছবি, দেখো তোমাৰ প্ৰতিছবি, কিয় তোমাৰ সঁহাৰি নাই। লাভ ইউ টু। জেনেৰেলি ল'ৰাক নকওঁ, তথাপি কৈছোঁ। থেংক ইউ। কলিজাও, তুমি কেকেটাত কোৱাকৈ মুঠ কোৱাহে লাভ আছিলে, নহ'ব। তুমি বিয়া পাতিলানে নাই ভাই? সেইকাৰণে এইটো মাত। বিয়া নাই পতাৰ কাৰণে এইটো মাত। বিয়া পতা মানুহে ইমান মাত নোলায় নহয়। আমাৰ এতিয়া মোক কে বুলি মাতিলেও মই ঘূৰি নাচাওঁ, সিদ্ধাৰ্থ বুলি মাতিলেও ঘূৰি নাচাওঁ। খালি মোৰ কাণত এটাই বাজি থাকে, হেৰা শুনিছানে? এইটো বিয়া পতাৰ পিছত আহি। কিন্তু এটা কথা এইখিনিত কৈ থওঁ দেই, বিয়া পতাৰ কথা ওলাওঁতে, নিজৰ ঘৈণীজনী কিন্তু নমস্কাৰ, নিজৰ ঘৈণীজনী কিন্তু ঘৰখনৰ লক্ষী। নিজৰ ঘৈণীজনীক সদায় মৰম কৰিব লাগে, উৎসাহ দিব লাগে, সাহস দিব লাগে। আৰু নিজৰ ঘৈণীজনীক ইমান মৰম কৰিব লাগে, ইমান মৰম কৰিব লাগে, যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই, সৰুজনীও তুমিয়ে ৰাখি থোৱা। এই যে আমাৰ যে গৃহিণীসকলে,
আমাৰ যে মহিলাসকলে ফুটটো লয়, সেন্দুৰৰ ফুটটো লয়, বিয়াৰ কথা ওলাল কাৰণে কৈছোঁ। এতিয়া সেন্দুৰৰ ফুটটো আচলতে কিনো? আমাকতো এনেকৈ বুজাই দিয়ে আচলতে সেয়া স্বামীৰ আয়ুস ৰেখা। সেইকাৰণে ঘৈণীয়েকে গিৰিয়েকক সেন্দুৰৰ টেমা আনিবলৈ নিদিয়ে, এইবোৰ এটা লোকবিশ্বাস। আজিকালি বাৰু সেন্দুৰৰ ফুটটো সৰু হৈ গ'ল, মহিলাসকলো কামত ব্যস্ত হৈ গ'ল, কামৰ তাগিদাত ফুটটো সৰুকৈ লয়, ঘামি জামি যায় সেন্দুৰ ল'লে। কিন্তু সেই আয়ুস ৰেখা মাজে মাজে আমি ক'ত দেখিবলৈ পাওঁ? ঘৰখনৰ গিৰিয়েকবোৰে সেই আয়ুস ৰেখা দেখিব সেই টিফুটটো কেতিয়াবা বেচিনৰ তলত, গডৰেজৰ আইনাখনত, হেণ্ডেলডালত, দুৱাৰত, গাৰুত আয়ুস ৰেখা গিৰিয়েকৰ যেনিত তেনি সিঁচৰিত হৈ থাকে। তথাপিও গিৰিয়েক ঘৈণীয়েক সদায় ভালে থাকিব লাগে, ভাল লাগে। এতিয়া মই ইয়ালৈ আহিছোঁ, এতিয়া ঘৈণীয়ে ফোন কৰিছে, ফোন কৰি মানে কৈছে যে তুমি ইমান কষ্ট কৰিছা, ইমান ডেইলি টোপনি ঘটি, ইমাননো কেলৈ কষ্ট কৰিব লাগে, নেলাগে এইবোৰ কৰিব, গুচি আহা, মই ঘৰত তোমাক ভালকৈ মৰমেৰে খুৱাই বুৱাই ৰাখিম, গুচি আহা। ঘৈণীয়ে তেনেকৈ কৈছে, কিমান ভাল লাগিছে। খালি ফোনত মই কাৰ ঘৈণী সুধিবলৈ পাহৰি থাকিলোঁ। এ তুমি নাচনি এতিয়া যে গাভৰু, এ আহাচোন কাষলে অকণমান মৰম কৰোঁ, এ ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল, অন্তৰে জানানে নিবিচাৰে জাতি কুল, ঐ জান মোৰ জান তোমাকে লগত লৈ। আৰু এজনী নেলাগে আৰু, পলুৱাই নিনিও আৰু, এজনীয়ে হৈছে আৰু। তুলসীৰ তলে মৃগ পহু চৰে, এনেকৈ কৰিলে এনেকুৱা লাগে খাই বৈ অহা যেনেই লাগে, হয়নে? এই এক্টিং কৰাৰ পৰা এইটো এটা ডাঙৰ সমস্যা হৈছে। কি হয়, বিয়াবোৰত যে যাওঁ আমি, আমাৰ মিতিৰৰ বা বন্ধু বান্ধৱৰ বিয়াবোৰত যেতিয়া মিতিৰৰ মানুহখিনিয়ে বেনৰ চেৱত নাচি থাকে, আমাকোতো মাতে ন, চিৰিয়েলত দেখে ফূৰ্তিকৈ থাকোঁ, ফটুৱামিকৈ থাকোঁ। এতিয়া মানুহৰ আগত বেয়া লাগে সেইবোৰ কৰিবলৈ, টানি থাকে, নগ'লে সিহঁতে বেয়া পায়। সিহঁতৰ মাজতে কথা আলোচনা হৈ যায়, এইটো লেভেল চা, এনে এক্টৰটো মাতিলে নাহেই। সেইটো কাণত পৰিলে বেয়া লাগে। কেতিয়াবা নেক্সট বিয়াখনত গ'লে নাচি থাকোঁতে আমিও নাচি দিওঁ, বোলে এনেকৈ শুনাতকৈ নাচি দিয়াই ভাল। তেতিয়া আকৌ সেই মানুহখিনিয়ে আলোচনা কৰোঁ, এইটো মাল খাই আহিছে বোলে, নাচিছে চা, কোনফালে মৰিব বোলে, শুনিও গৈ সৰ্বজনৰ মুহুৰ বচন, বোলে এটা ফুল এটা হাত জেগাতে খতম, বোলে তুলসীৰ তলে মৃগ পহু চৰে, বোলে ঘৈণী নথকা ঘৰত দিনতে চলে। থ্যাংক ইউ ইল্লে, I am Nandu Venkatesa Adavenda Swamiji. అయ్యయ్యో ఆంధ్రতে పూలమা নিন্দ্ৰ কটাবলমা। আমাৰ বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙকচোন। বা বহুত মানুহে ভাল পায়। ঠিক আছে, এবাৰ মোক চাম, হাত দাঙক। মোক কোনে কোনে বেয়া পায়? পাইছে মজা এতিয়া। মোক ভাল পোৱা মানুহৰ হাত বেছি, আপোনাক বেয়া পাওঁতে বহুত বেছি হাত দাঙি। নাই, নুশুনাকে দাঙি দিলে। বহুত মানুহৰ জীৱনত এইটোৱে ভুল হয়, নুশুনা নেদেখাকে ডিচিশ্যন লৈ পেলাই ফচি যায় লাইফত। কিন্তু যেতিয়া গম পালে মই ভুলকৈ কৈছোঁ, একদম চেটাককৈ নমাই দিছে, হয়নে? থেংক ইউ। তুমি নিব নোৱাৰা। এই কণীমান হ'ব, ল'ৰাটি মোক চকু টিপ চব দি আছে। সেইফালে কি হ'ব? বিয়ানাম ৰেডিয়ে আছে আমাৰ, হয়নে? বোলে অ' মনজ্যোতি বাইদেউতকৈ ভিনদেউ এহাত মান চুটি, বোলে সেইজন ভিনদেউৱে কি হাল বাব, দমৰা গৰুৱে চুচৰাই নিব, হয়নে? গা ধুয়াই দেৱে মাকক সুধিলে, ঐ ৰাম। এইবিলাক শুনিলে সঁচাকৈ নিজৰ বিয়া পতা মনত পৰি যায়। কিন্তু আকৌ এখুন্দা পাতি লোৱা। সেই নেলাগে, এজনীয়ে আতিছে আৰু, হয়নে? আকৌ এখুন্দা পাতি ল'ব পাৰে সকলোৱে একেলগে। গা ধুয়াই দেৱে মাকক সুধিলে, ঐ ৰাম কি সাজ পিন্ধিব পাৰিহে, ছাতে শুকোৱা মুঠিতে লুকোৱা, ঐ ৰাম সেই সাজ পিন্ধিব পাৰিহে।
তনিদা বিয়া কেতিয়া চা তনিদা অকণ আগবাঢ়ি আহা এই মূল মাতা মাতা কেকেটা মাতা মূল কথা আৰম্ভ হৈছে তেখেতে সেইটোৱে চিন্তা কৃষ্ণ নহয় আহা তনিদাৰ কাৰণে সকলোৱে এটা হাত চাপৰি যেতিয়াৰ পৰা চিনাকি হৈছোঁ তেতিয়াৰ পৰাই তনিদাই এৰি দিয়া নাই আগতে দাদা বুলি মাতিলোহে দাদা বুলি নমতা হ'লেই ভাল আছিলে অ' বাকলি নহ'লে আজি শিমলু হা আহা এইখিলে আহা ছোৱালী এজনী চাই দে এইখিলে আহা সেই আহা নালাগে সেই আহা সেই বাকলি আহা ঐ যিটো চিঞৰ মাৰিছে এনেকুৱা লাগিছে তনিদা পিছফালে বহি থকা মানুহে পচন্দ কৰিছে নেকি তনিদাক এইবোৰ ঘৰৰ মানুহ হয় চব শিমলুগুৰিখন মোৰ ঘৰৰ মানুহ হয় আহা মই ঘৰৰ বাহিৰৰ মানুহ আছে নহয় হে শিমলুগুৰি বোৱাৰী ন এতিয়াও চান্স আছে কি কোৱা তনিদা এই এনে ধেমালি কৈছোঁ দেই এইটো মোৰ দাদা হয় পিছত যি মোক পচন্দ কৰিছে সেইটো মোক বোলে তনিদা পচন্দ কৰি এজনী কি চাবা আৰু কিন্তু এনেকৈ যে ইমান ধুনীয়াকৈ আপোনালোকে ফূৰ্তি কৰে এনেকৈ খুব কম জেগাত কৰে কিন্তু ইমান এইটো আকৌ কি ঘৰৰ মানুহ অহা নাই হয় নাই ঘৰৰ মানুহ অহা নাই ঘৰত থ'বগৈ ঘৰত গালি দিব তই তালৈকে যা ফাংচন চাবলৈ চিঞৰি থাকগৈ কিন্তু এনেকৈ যে ফূৰ্তিকৈ হাঁহিছে এই হাঁহিটো লাগেও মানুহৰ নহ'লে কৰোণা টাইমত কিন্তু আমাক বুজাই দিলে এই জীৱনটো কি বহুত মানুহে দেখিছোঁ অনুষ্ঠান কৰোঁতেও দেখিছোঁ হাঁহিও উঠে কিন্তু ফ্ৰীলি হাঁহিব নোৱাৰে বুজিছেনে বাইলুং মানে কিছুমানৰ দাঁত বেয়া বাৰু নেহাঁহে বা এইটো বেলেগ কিন্তু বহুত মানুহ ধুনীয়া চুনীয়া কিন্তু ফ্ৰীলি হাঁহিব নোৱাৰে কিয় নোৱাৰে আৰু কিবা কাৰণত ডাঙৰকৈ হাঁহিব নোৱাৰে সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈ থৈছিল যে অসমীয়া মানুহে হাঁহিব নোৱাৰে সেই সময়টো এই সময়টো বেলেগ আজিকালি হাঁহে আপোনালোকে কিন্তু ধুনীয়াকৈ হাঁহিছে বহুত জেগাত কেনেকৈ হাঁহে জানে হাঁহি উঠে এনেকৈ হাঁহে ফ্ৰীলি হাঁহিব নোৱাৰে এনে লাজ আকৌ কিছুমান আছে কি কৰে কথাটোত যদি হাঁহি উঠে ফটকৈ হাঁহি নিদিয়ে কাষে বাৰে হাঁহিছেনে নাই চাই লয় এনেকৈ মাৰি লৈ পেলাই লগৰজনীকো হঁহুৱায় চবতকৈ লেটেষ্ট এটা হাঁহি আছে সেইটো চাউণ্ড নাই কিন্তু মোবাইলৰ ভাইব্ৰেশ্যনটোৰ নিচিনা কপি থাকে কিন্তু হাঁহিব লাগে যেনেকৈ পাৰি যিমান পাৰি হাঁহি দিলে নিজৰ কাৰণে ভাল থেংক ইউ এইবুলি আমি সকলোৱে কেকেটাক নচোৱাওঁ নেকি অঁ হয়নে আমি গোটেইখিনি মিলি এটা বিহু নাম গাম হ'ব চবৰে চিনাকিয়ে গাওঁ ন গোৱা হা এই টিপ টপ এই দেখিলে এই কেকেটা মোৰ ৰেডি মই ফ্লেক্সিবল দেখিছোঁ আহে পাহে পাহে ভাঙে মোৰ তথাপি আমি নচোৱাম হয়নে নাচিম এই টিপ টপ এই দেখিলে টিপ টপ দেখিলে আহো বুলি মাজনীও এই হাতত চৰিয়ালৈ এই হাতত চৰিয়ালৈ মাজনীও হ'বনো পা এই যে ইমান মানুহ আহিছে ওচৰৰ এইটো বহুত বহুত ধন্যবাদ দেই আপোনালোকলৈ আৰু কালিলৈ কিন্তু কোনোবাই সুধিব আপোনালোকক যিবোৰ অহা নাই এনেকুৱাটো নহয় যে আপোনালোকৰ কাম নাই তেওঁলোকৰহে কাম আছে আপোনালোকৰ মৰম আছে কাৰণে আহিছে সুধিব কাইলৈ আমাৰ দুটা অনুষ্ঠান কেনেকুৱা হ'ল যদি বেয়াও পাইছে এনেই অলপ বেছি জহাই ক'ব বোলে বাইলুং আৰু কেনেকুৱা জমাইছে আমি কেনেকুৱা হাঁহিছোঁ হাঁহি পেটৰ নাই ডাল হৈ গৈছে অহাৰ সময়ত আমি নাইবেও বিচাৰিহে লৈ আহিছোঁ এনেই বেছিকৈ ক'ব দেই এতিয়া ওচৰত যিসকল অহা নাই তেওঁলোকক এবাৰ জ্বলাই দিওঁ নেকি কেনেকৈ হা এনেই মই 1 2 মনে কৈছোঁ দেই 1 2 3 কম এনেই চিঞৰ এটা মাৰি দিব দেই ৰেডি 1 2 3 সেয়া যদি এনেকৈ শুইও আছে এনেকৈ উঠি গৈছে এই নগৈ ভুল কৰিলোঁ নে কি মই জমি আছে দেখোন থেংক ইউ আমিও বহুত দীঘল নকৰোঁ আৰু অনুষ্ঠান আমিও সামৰণি মাৰিছোঁহে সৰু বস্তু এটা কিবা অকণমান দেখুৱাই দিওঁ দুইটাই কি দেখুৱা ইয়াতে আমাৰ তেনেকুৱা বিশেষ ক'বলগীয়া বা মনৰ আক্ষেপ নাই কিন্তু কিছুমান জেগাত কৈ দিওঁ আমি এনেকৈ কৈ থৈ আহোঁ যে দৰ্শকে যদি আমাৰ অনুষ্ঠান ভাল পায় যদি হাত চাপৰিটো নবজায় তেতিয়া এতিয়া নহয় হাত চাপৰিটো যদি নবজায় তেতিয়া কিন্তু আমি সাও দি থৈ যাম দৰ্শকক
অহা জনমত আপোনালোকে এনেকৈ হাত চাপৰি বজাব লাগিব। গতিকে আপোনালোকেতো ধুনীয়া সহযোগিতা আগবঢ়াইছে। এইবিলাক আমিওতো বুকুত বান্ধি লৈ যাম। এতিয়া যেতিয়া ৰুমলৈ যাম, শুবলৈ কাইলৈ যাম, এসোপাকে ভাবি থাকিম, এসোপাকে পাতি থাকিম। ঘৰৰ মানুহেও সুধিব কেনেকুৱা হ'লে, এসোপাই কৈ থাকিম। বোলো আপুনি বিশ্বাস কৰিবনে, এনেকৈ যে কথা পাতি থাকোঁ, ঘৰ সংসাৰ পাহৰি যাওঁ। ঘৰত গ'লে এইটো মাত বোল নাপায় নহয়। ঘৰত খালি এইটো গলধন বিষ হৈ গৈছে শলাগোতে। বিয়া পতাৰ পিছত সাহু নাই আৰু। তেনেকৈ কৈ নিদিব, আমি বিয়া নাই পতা নহয়, বিয়া পাতিবলৈ মনে যাব। নাই পাত হেৰৌ নিম তিতা তই ভাজি খাওঁ, সিজাই খাওঁ, তিতাই আৰু। সঁচাকৈ নিতন দা নহয়, এনেই মই মোৰ কাৰণে কোৱা নাই দেই। এনেই তুমি জীৱনত বিয়া পাতিবা নে নাপাতা সেইটো কোৱা। তনিদাৰে মোৰে জন্ম তাৰিখ হৈ একে 17 অক্টোবৰ। হে তনিদা, তুমি যদি বিয়া পাতা তেনেহ'লে গম পাওঁ মোৰো জীৱনত বিয়া হ'ব। এতিয়া তুমি যে কৈছা মই ল'ৰা চাব নালাগে, শহুৰ শাহু চাব লাগে, ইয়াতে চাই দিয়া বাকলি চোৱা। মোৰ মতে মই চাই থওঁতে সৰহকৈ শহু শাহু 5 যোৰমান চাই থোৱা ভাল। কথাই বতৰাই য'ত মিলিব তাৰে এযোৰ চিলেক্ট কৰিলেই হ'ল আৰু। মই এনেই দেখি আছোঁ, ভিতৰুৱাকৈ যোগাযোগ কৰিম আপোনালোকৰ লগত। কোনোবাই হাত দাঙে নেকি? হাত দাঙি চাবলৈ কোৱাচোন। শহুৰ নালাগে বাৰু, অকল ইয়াত শাহুৱাইহে বহি থকা নিচিনা লাগিছে। শাহুৱাই এজনী বোৱাৰী পালে আৰু মই ক'লোঁ নহয়, আপুনি আৰু বেলেগকৈ বুলডোজাৰ এখন ল'ব নালাগে আৰু। ধান কাৰোবাৰ লগত কাজিয়া লাগিব, আগে ভাগে এখেতেই ওলাব। বোলে ধানলৈ কি মিললৈ ধান নিব লাগে, এখেতেই, চিন্তাই নাই। এটা কথা নহয়, তুমি যে চিকাৰ চিনেমাখন কৰিলা, USA-ত গৈছিলা, কেনেকুৱা লাগিল? Wow, what a question. Nice to meet you. Yeah. চিকাৰটো কৰি খুবেই ভাল লাগিল বাৰু। এইখিনি মই অসমীয়াতে কৈছোঁ, ইংৰাজীটো নাজানো কি হ'ব। কিন্তু তাতে মোৰ একে প্ৰব্লেম নোহোৱাও নহয়। প্ৰব্লেম মানে এনেইতো জুবিন দা আছিল, বন্ধু আছিল, অন্তৰিক্ষ গৰিমা বা আছিল, ইমান প্ৰব্লেম হোৱা নাছিল। কিন্তু অনবৰতো তেওঁলোক মোৰ লগত থকা নাই। এনেকুৱা সময় আহি গ'ল, তাৰ যিখিনি ফৰেনাৰ্ছখিনি, যিখিনি এক্টৰ্ছ আছিল, তেওঁলোকে মই ক'ৰ পৰা আহিছোঁ, কি কথা, তেওঁলোকে ইমান অসম নাজানে। মোকতো জনাটো দূৰৰে কথা, চিনিয়ে নাপায়। আৰু তেওঁলোকে ইংৰাজীত মোৰ লগত কথা পাতিছে। আৰু সেইখন সময়ত কিন্তু মই শোলঠেকত পৰিছোঁ। মোৰ তেতিয়া মনত পৰিছে দেই, সকলোলৈ চবৰে মুখবিলাক মনলৈ আহি গৈছে। সিহঁতে সুধিছে, যিকেইটা কমন চবেই জানে সেইকেইটা মই থাপাত উত্তৰ দি দিছোঁ, হোৱাটছ ইয়ৰ নেইম। সেইটো কমন পৰিছে। মই বোলো মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা। সিহঁতে অলপ নাকেৰে মাতে, চৰ্দি লগা মানুহৰ নিচিনা। Where are you come from? I come from Assam. কিন্তু যে আছাম বুলি আছাম, one horn of rhino, কাজিৰঙা, ব্ৰহ্মপুত্ৰ ৰিভাৰ, মা কামাখ্যা, এইখিনিলৈকে মোক কমন পৰিছে। তাৰপিছত কি সুধিছে মাথা মুণ্ড একো বুজি পোৱা নাই। সিহঁতে কিবা কিবি কৈছে, ময়ো সমানে মাৰি আছোঁ, ময়ো এৰি দিয়া নাই। কাৰণ মই যে নাজানো সেইটোতো সিহঁতেও নাজানে, ময়ো এৰি দিয়া নাই। সিহঁতৰ লগত সমানে the steering spore while is down. His acting is no really fast. His story right is down. His cannot if whole is can you some his actor is no. সিহঁতে কৈছে sorry বোলো ময়ো চৰি যা, ময়ো চৰি। কিবাকে ঘৰ ওলাইছোহি দেই। ইংৰাজী একেবাৰে হেৰি দি সোমাই হেৰি দি ওলাই গৈছে আৰু। তথাপি হাঁহি ধেমালিৰ মাজতে আমাৰ ল'ৰাখিনিক কৈ থওঁ, যিখিনি বিয়া পতা নাই। কি বিয়া অকল ল'ৰাখিনিকে ক'বা নে ছোৱালীখিনিকো কিবা ক'বা? বিয়া নপতাখিনিক কওঁ, ছোৱালীকো ক'ম। তই ভাল মনত পেলাই দিছ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা। খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা, সিহঁতে বিৰিয়ানীৰ এটিটিউড দিয়ে। হয় নেকি ছোৱালীখিনি? নহয় হয়নে? আৰু আমাৰ ছোৱালীখিনিক কৈ থৈ যাওঁ, যদি উপযুক্ত বয়স হৈছে, কাৰোবাৰ লগত ইয়ে চলি আছে, চাকৰি বাকৰি কৰে, ল'ৰা বিচাৰি আছে বা ঘৰখনেও, মোৰ এটা ককাই বা বন্ধু বুলি অনুৰোধ যে বেছি ধন টকা পইচা থকা ল'ৰাৰ লগত বিয়া হ'মেই বুলি ভাবি থাকিব নালাগে। কিয়? কথা আছে, এনেকুৱা ল'ৰা এটা চাব লাগে, যিটো ল'ৰা অমায়িক হ'ব লাগে, ঘৰখন বুজিব লাগে, ছোৱালীজনীক বুজিব লাগে, কাম কৰা উৎসাহী হ'ব লাগে, স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে। স্কৰপিঅ' পিছফালে কান্দি কান্দি মাকৰ ঘৰলৈ যোৱাতকৈ টেম্পুৰ পিছফালে হাঁহি হাঁহি মাকৰ ঘৰলৈ যোৱাই ভাল। বোলে হৰি থেংক ইউ, বহুত ভাল লাগিল ইয়াত সঁচাকৈ নিজৰে হাঁহি ওলাই গৈছে। আৰু আপোনালোক এনেকৈ সদায় ভালকৈ থাকক, অনুষ্ঠানটো সদায় এনেকৈ সজীৱ জীপাল হৈ থাকক। আমি দুটা বস্তু এটা দেখুৱাওঁ। কি? ফটো মানে আপোনালোকে চাওক, হয়নে নহয় আপোনালোকে গম পাব। আমি দেখুৱাওঁ মানে আগৰ দিনত, আজিকালি বাৰু বহুত কেমেৰা হৈ গৈছে চবফালে।
আগৰ দিনত কি হৈছিল কেমেৰামেনজন মাতি আনে গোটেই ফেমিলিটোৱে ফটো উঠে আজিকালিতো বিয়াৰ আগত প্ৰি শ্বুট হয় প্ৰি ৱেডিং শ্বুট বিয়াৰ দিনা শ্বুট নাজানো কাইলৈ পঢ়িলে যদি হনিমুনতো কেমেৰামেন লৈ যায় কিন্তু আগতেতো মাতি আনে আপোনালোকে যিমান ককা এটা ফটো দেখিছে আগতে ফটোবিলাক এনেকুৱা লাগে ককা যেন চব জমিদাৰ কোট পিন্ধিব ধুতি পিন্ধিব কাষত আইতাগৰাকী ৰৈ থাকে আৰু এতিয়া যিবিলাকে নতুনকৈ বিয়া পাতিছে তেওঁলোকৰ ফটোবোৰ কেনেকুৱা চাবচোন আমি দেখুৱাই দিম দুইটা ফটো আগৰ ককাহঁত এনেকৈ উঠে আইতা শকত যেনিবা আইতাজনী আগৰ ককা আইতা এনেকৈ উঠে হয়নে নহয় কওকচোন যিমান পুৰণা ফটো আছে ঘৰত হয়নে আজিকালি নতুনকৈ বিয়া পাতি ল'ৰা ছোৱালী কেনেকৈ ফটো উঠে চাওক হয়নে নহয় এই ভিতৰ চটা যে এনেকৈ বাহিৰলৈ কেতিয়া ওলাই আহিল গমেই নাপালে নাম হলালে স্থান হলালে হয়নে চবে জানে ন গানটো নাচিবা নেকি অকণমান এই বাহুম্বাটো বোলে লগাই দিয়ে আমি গাটো এনেই লৰাওঁ অকণমান এইখিনি আমাৰ অনুষ্ঠান শেষ কিন্তু দেই এয়া আমি ইয়াত গ্ৰেছ মাৰ্ক দিহে আছোঁ এতিয়া আহি পোৱাহি নাই কাৰণে নাচিবা নি তইন্দা কিবা এটা কয় বোলে নমস্কাৰ নমস্কাৰ বেহাৰবাৰী আউটপোষ্টৰ শিল্পী কলা কৌশলী অভিনয়টো আমি সকলো দৰ্শকে দেখিলে এটা ডাইলগ মাৰিবলৈ থাকি গ'ল আমাক কে মহোদয় সেই ডাইলগটো মই সৰুকৈ মাৰি দিওঁ তাৰপিছত কে মাৰিব হেল্ল' বাইলং চান্নি चांद से होती है सितारों से नहीं उर्दू से होती है हिमास से नहीं তাৰ আগতে আপোনাৰ ল'ৰাটো ক'ত বুৱাই কৰিবনে মোক আশীৰ্বাদ দিয়ক বুৱাই কৰিবনে তোমাৰ বাবে নদী বাহিলে ও জানো উঠিলে চুমু আছে ক'ত আছে বুৱাই বুলি আশীৰ্বাদ দিব নেকি ঢৌনে ভৰিতে এই গানটো গাওঁতে কথা এটা মনত পৰে মই বহুদিন আগতে এনেকৈ বিহু এটা বনাইছিলোঁ বিহুটো এনেকুৱা আজিকালি মানে কি হৈছে আজিকালি মানুহবিলাকে খাব নোৱাৰেতো আপোনাৰ মিঠা নাখায় চাহকাপ ৰাতিপুৱা খাবলৈ মিঠা নাখায় আলু নাখায় মাংস নাখায় কিন্তু এটা কথা বুজিও নাপাওঁ মিঠাই দোকানত ইমান ভিৰ ক'ৰ পৰা হয় ইফালে মানুহে দেখোন মিঠাও নাখায় এতিয়া এই যে বিহু সময়ত আগতে মানুহ আহিলে আমি কওঁ নাই যে পেহী আহিছ পেহীদৌ আহিছ তই কি খাবি হাঁহ খাবিনে ছাগলী খাবিনে আজিকালি আকৌ কোনোবা আলহী আহিলে সুধিব লাগে তই কি নেখাৱ এই যে বিহুটো আছে নদী বাঢ়িলে ঐ জানো উঠিলে গছে বনে মইতো বনাইছিলোঁ বডি শুকালে ওজন কমিলে হে নেখাই নবৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে কিয় এই জানমণি মোক চুগাৰে পালে এই জানমণি মোক প্ৰেছাৰে পালে এই জানমণি মোক থাইৰডে ইউৰিকে খাবতি ধৰে কিন্তু যিটো দেখিছোঁ যিমান পাৰি কম খালেহে ভাল আজিকালি অকণমান খোজ চোজ কাঢ়ি নিজকে পোনাই ৰাখিব পাৰিলে ভাল ধন্যবাদ चांदनी शान से होती है सितारों से नहीं वाह 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 चांदनी शान से होती है सितारों से नहीं उद्बुधन उद्बुधक से होता है हिंगमास से नहीं এই যে আপোনালোকে চিনবোৰ যে দেখে বেহাৰবাৰী আউটপোষ্টৰ আমি কিন্তু বহুত 2-3 দিন আগৰ পৰা প্লেন কৰি কৰা চিন নহয় কিন্তু খুব বেছি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমি কৰোঁ সেই চিনবোৰ কিন্তু এই পিছত যেতিয়া ভাইৰেল হয় সৰস্বতী পূজা আহিলে যে ওলায় তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজা হয় না শিৱৰাত্ৰি ওলালে যে এনেকৈ নাচ এটা ওলায় এইবোৰ আমাক টেগ কৰি দিয়ে মাঘ বিহু আহিলে হিন্দী ওলাব এই যে BSF আহে যে এই আমাৰ 3 বিহু হে বাৰু যাওক এই যে ইংৰাজীখিনি মাজতে কৈ দিলোঁ কাৰোবাৰ অসুবিধা হ'ব পাৰে বুজি পাইছিলতো ইংৰাজীখিনি নাই পোৱা নেকি থেংক ইউ কাৰণ মই বুজি নাপালে আপোনালোকে ক'ৰ পৰা বুজি পাব গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী
জৰি তলত ৰৈ আছিলো আবেলি এইবিলাক গান আগতে শুনিছিলি না নাই শুনা আহিম বুলি নাহিলি মনৰ আশা ভাঙিলি মনৰ আশা ভাঙি তই ক'তে গৈ আছ গৈ সৰু মাই সৰু মাই সৰু মাই ভুল নুবুজিবি মৰমৰ নাচনি বিহুৰে তলিতে কৰিলো ধেমালি আছে মোৰ এজনী মৰমৰ নাচনি এনেয়ে কৰিলো মৰমৰ ৰং ধেমালি এই যে ডিলেটো দিছে ইকোটো তুমি নিজে দিলা নেকি নাই এতিয়া দিমহে কৈ তাইক ভাল মনত পেলাই দিছে এইটো ডিলেটো কাটি দিয়কচোন মই নিজে দি শুনাই দিম হেল্ল' কাটিছেনে কাটিলে হেল্ল' 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 একে গছ কাটা দিলে জেগাতে খেচে হেল্ল' মই দিম শুনিবাচোন হা এই যে থিয়েটাৰ পাৰ্টি আহিলে যে এনাউন্স যি ঘূৰি ফুৰে মই ক'ম হেল্ল' 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 সেইটো মই নিজে দি লৈছোঁ সঁচাকেনে চা হেল্ল' হেল্ল' মই নাই হেল্ল' হেল্ল' পৰম শ্ৰদ্ধাই নাট্য প্ৰেমী ৰায় আজি উপভোগ কৰিবলৈ পাব হাঁহি কান্দোনেৰে ভৰা মঞ্চ সফল সামাজিক নাটক মা মোৰ 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 দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ধন্যবাদ কেকেদা এটা ৰিকুৱেষ্ট আহিছে এইফালে এই ধুনুদাহঁতৰ ফালৰ পৰা তোমাৰ জুগনু গুণ্ডাৰ এক্টিংটো অকণমান এইখন যে জুগনু অংগনাবাদী হয় অ'কে তোক যে বনাই দিম কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে কবিতাৰ সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি একদম অন্তৰৰ পৰা সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমি ধেমালিকেতো ঢেৰ কথা কৈছোঁ যদি আমি গম নোপোৱাকৈ কাৰোবাৰ মনত কষ্ট দিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব আয়তীসকলেও ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে আমি এটা কথা নহয় কেকেদা আমি প্ৰত্যেক জেগাতে যাওঁ আমিয়ে গাওঁ আমিয়ে নাচোঁ হয়নে আজি শিমলুবাসীৰ জোৰ চাওঁ গাব পাৰিবনে হাত চাপৰি ডাঙৰকে বিপিনদালে ধন্যবাদ ধৰক ঐ হেৰা ভনী বিহু মাৰো একতাৰ দোলেৰে হেৰা ভনী নচুৱাম অতি মৰমেৰে তুমি যে আমাৰ নাচনী হৈছে ঐ হেৰা ভনী তুমি আমাৰ নিচেই সৰু ভনী নচুৱাই থাকিলেও নেলাগে আমনি ঐ চাবাদে নাচনী গাতে গা লাগিব ঐ সোণালী যৌৱনত মুকুতা সৰিব ধন্যবাদ দাদা বহুত বহুত ধন্যবাদ এই যে আগৰ দিনত যে হেৰি হয় এই এতিয়াতো বা মোবাইলত আমি গান শুনো যিসকলে এই আমাৰ ডেগ পোৱা নাই সৰুখিনিয়ে নাই দেখাতো ডেগত গান শুনি পোৱা নাই টেপত গান শুনি পোৱা নাই আগতে কি হয় মই সৰুখিনিৰ কাৰণে কৈছোঁ আগতে টেপত এটা বস্তু থাকে পুলি বুলি কয় গানটো বাজি থাকোঁতে সেইটো কেতিয়াবা ফাষ্ট হৈ যায় মটৰটো পুলিটো কেতিয়াবা ছিগি যায় ৰিলডাল তাৰপিছতো আমি গানটো শুনি থাকোঁ কেনেকৈ শুনো মই এবাৰ গাই দিওঁ মনলে উভতি আহে ল'ৰা হয়নে তোকে লৈ দেখোঁ মই মূৰে বুকুৰে এটি এটি সপোন আবেগে উপচে ভাবিলে তইতো মোৰে আশাৰে জোন ময়ো দেখোঁ সপোন কেতিয়াবা আকৌ সেইটো ফাষ্ট ঘূৰে চতি চিপিয়াৰি চিন্দন হি চিয়াই হয়নে আৰু দুটা শুনাই দিওঁ আমাৰ যে বলিউডৰ অভিনেতা এইটো মানে সকলোৰে মৰমৰ ধৰ্মেন্দ্ৰ
ধৰ্মেন্দ্ৰই কথাবোৰ কেনেকৈ কয় এইটো ক'তো কোৱা নাযায় ইয়াতে কৈ দিওঁ দীঘল কৰি দিছোঁ বসন্ত মোৰ নহ'বও পাৰে ইমান কুত্তা কামিনা मैं तेरा खून पे जाऊंगा बसंत इन कुत्तों के आगे मत नाचना শাহৰুখ খানৰটো এনে এবাৰ ট্ৰাই কৰোঁ सूरज इमान নহ'বও পাৰে মোৰ প্ৰেক্টিচ নাই বাৰু सूरज मैंने बोला ना सूरज के नाम मेरा के मत लिया करो बस ना কিন্তু কেকেটা এফালৰ পৰা এটা ৰিকুৱেষ্ট আহিছে তুমি মই ভাল পাওঁ মই পাৰ্চনেলি জানো তুমি নানা পাটেকাৰৰ এক্টিং বিৰাট ভাল পোৱা আৰু তেখেতক মানে কি কয় চবৰে এটা মানে থাকে ন এজন যে মানে খুব প্ৰেক্টিচ কৰোঁতে আগতে যেতিয়া মোক চিনি নাপায় তেতিয়া ধৰক মানে 9 মানৰ পৰা মই কিবা কাৰণত সেইটো কয় ইংৰাজীত এডলচেঞ্চ বুলি কয় মানে ধুমুহাৰ কাল সেই সময়ছোৱাতে মানুহবিলাকে ল'ৰা লৰি বা ছোৱালীও ফ'ল' কৰে কাৰোবাক আইডেল হিচাপে লয় সেইটো সময়তে মোৰ নানা পাটেকাৰক ভাল লাগে চুলিবোৰ এনেকৈ চুটিকৈ মই দাড়ি ৰাখোঁ আমাৰ গাঁৱত যিমান অনুষ্ঠান হয় মোক দেখিলে ঘপকৈ এই বিহু দলবিলাক যে নাহে গেপ হৈ থাকে মোক উঠাই দিয়ে এই আমাৰ এই বাছুৱে এতিয়া নানা পাটেকাৰ ভইচ দিব বাছু বুলি মাতে মই নানা পাটেকাৰ ভইচ দিওঁ এতিয়া প্ৰেক্টিচ নাইকিয়া হ'ল তথাপি ঢেৰ দিনৰ কথা এটা মোক আজি মনত পেলাই দিয়াৰ কাৰণেও থেংক ইউ মই এনেই ট্ৰাই কৰিম এবাৰ এই 100 बीबी सोनार की एक बीबी लोहा की औरत का जिंदगी ऐसे ही है 2 हाथ रहते जब खतरे में पड़ते हैं तब चिल्लाते हैं बचाओ आज मैं बचाऊंगा कल तुमको कौन बचाएगा सोचो मैं कविता এটা বনাইছিলোঁ চালা এটা বাংলাদেশী জন্ম দিয়ে হাজাৰটা স্বদেশী চালা এটা বাংলাদেশী ইলেকশ্যন আহিব তো অসমৰ কাটা তাৰ পচিব হাম দো হামাৰে দো বাকী সব আসাম ভেজ দো চালা এটা বাংলাদেশ থেংক ইউ ঢেৰ ক'লোঁ আজি থেংক ইউ গিৰিয়েক ঘৈণীয়েক এহালৰ ডিভ'ৰ্চ হ'ল বেলেগে থাকে তাৰপিছত বহুদিনৰ মূৰত উকিলজনে সেই মহিলাগৰাকীক লগ পালে সেই দেই অনুষ্ঠান মহিলাগৰাকীক লগ পালে লগ পাই সুধিলে যে বৌ ভালে আছে আপুনি বোলে আছোঁ দিয়ক উকিলজনে মন কৰিছে হাতত কেঁচুৱা এটা আছে দেখোন উকিলজনে বোলে বৌ এই মাইনাটো কাৰ মানুহগৰাকীয়ে বোলে মোৰে উকিলজনেতো অকণ সন্দেহত চাইছে এতিয়া মানুহগৰাকীয়ে কৈছে নাই এওঁ আচলতে ভুলৰ অনুতপ্ত হৈ মাজে মাজে ক্ষমা খুজিবলৈ আহি আছিল বোলে আও হৰি আমি যদি কিবা নক'বলগীয়া কথা কৈছোঁ কাৰোবাৰ মনত যদি কষ্ট দিছোঁ বয়োজ্যেষ্ঠসকলে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব ডেকা ল'ৰা হ'লে সিহঁতে নিজৰ ভাই ককাই বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীহঁতে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা এই কি হৈছে কেকেটা ভুলতে ওলাই গৈছে ধেমালি মুঠতে ক্ষমা কৰি দিব চব এনেকৈ থাকক ফূৰ্তিত থাকক হাঁহি থাকক থেংক ইউ বহুত ভাল লাগিল থেংক ইউ ছ' মাছ সকলৰ এই চকীখন ৰাখি ভালকৈ অনুষ্ঠানটো চাবলৈ কিমান কষ্ট আপোনালোকৰ এতিয়া কিবা কাৰণত যদি আপোনালোকে বোলে বাহিৰ ফুৰি আহোঁ অকণমান পাতল হৈ আহোঁ ঘপকৈ উঠি যাব নোৱাৰে কিন্তু হয়নে সেই দুখটো কিন্তু কোনেও নুবুজে যে আপোনালোকে পেট ফুলাই অনুষ্ঠান চাই থাকিব লাগে আমি জানোতো আমাৰ ঘৰতো মায়ে এনেকৈ যায়তো গৃহিণী যায়তো আমি জানো সেইসকলৰ কাৰণে আমাৰ ফালৰ পৰা এটা হাত চাপৰি নহয় হাত চাপৰি দিয়াৰ আগত কৈ দিওঁ কথাটো সেইকাৰণে আমাৰ দুইটাৰে অনুৰোধ ভৱিষ্যতেও এনেকৈ অনুষ্ঠান মাজত বহি চাম বুলি আহিলে ঘৰতে পানীটো অকণ কমাই খাই আহিব আপোনালোকৰ কাৰণে অনুষ্ঠান ধুনীয়া হৈ থাকিব থেংক ইউ এনে ধেমালি ধন্যবাদ